নমস্কাৰ, মই আমাৰ ছাত্ৰ-ছাত্ৰীসকল লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ আকৌ আহিছোঁ। আমি এইটো ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 1.2ৰ পৰিচয়ৰ বিষয়ে কিছুমান সাধাৰণ কথা যিবিলাক জানিব লাগে আমি। ইয়াতে উদাহৰণ নম্বৰ 5ত এটা কথা কৈছে যে কি দিছে 4ৰ ঘাত কিমান আছে n। এই 4ৰ ঘাত n যেটো দিছে মন কৰা 4ৰ ঘাত n সংখ্যাবোৰ লোৱা য'ত নেকি n এটা কি স্বাভাৱিক সংখ্যা আৰু এনৰ কোনো মান আছে নেকি যে 4ৰ পৰা এনৰ মান 0 অংকৰে শেষ হয় পৰীক্ষা কৰা। ইয়াতে একদম ইমান দীঘলীয়া কি দিয়া আছে এটা সমাধান দিয়া আছে আমি হেতুলৈ নাযায় আমাৰ শৰ্টকাট এটা নিয়মত ব্যৱহাৰ কৰি চাম। আমি এইটো কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিম চোৱা। ইয়াতে মই উদাহৰণটো লৈ আহিছো। এতিয়া প্ৰশ্নটো কৈছে কি মানে 4ৰ ঘাত n দিয়া আছে ওকে সংখ্যাবোৰ লোৱা তাত n এটা স্বাভাৱিক সংখ্যা n মানে কি স্বাভাৱিক সংখ্যা মানে 1 2 3 4 এনেকুৱা গৈ থাকে আৰু এনৰ কোনো এনে মান আছে নেকি য'ত নেকি 4ৰ পৰা এনৰ মান 0 অংকৰে শেষ হয় মানে এইটো বস্তুটো কি বুলি কৈছে ইয়াৰ ৰিজাল্টটো যেটো পাবা এইটো বস্তুৰ কথা কৈছে 4ৰ পৰা n ইকুৱেলছ টু ধৰা 100 বা 1000 বা ইয়াতে 20 বা ইয়াতে 30 এনেকুৱা ধৰণৰ হ'ব লাগিব বুলি কৈছে। আমি প্ৰথমতে কি কৰো 4ৰ পাৱাৰ n হয়নে 4ৰ পাৱাৰ 1 লওঁ 4ৰ পাৱাৰ 2 4ৰ পাৱাৰ 3 4ৰ পাৱাৰ 4 ওকে আমি এইখিনি লওঁ 4ৰ পাৱাৰ 1 মানে কি 4 4ৰ পাৱাৰ 2 4 4 গুণে 16 4 3 গুণে 64 আহিব না তাৰপিছত 64 4 গুণে কিমান হয় 4 4 16 7 গেলে 124 একে 25 256 এইখিনিয়ে হ'ব নেকি আৰু হ'ব কিন্তু 4ৰ লগত যদি 4য়ে পূৰণ কৰি থাকো হয়নে 4য়ে পূৰণ কৰি থাকিলে ইয়াতে কেতিয়াও শূন্য থকা অংক নাহে কিয় কি নাহে শূন্য থকা অংক শূন্য কেনেকৈ পাম 2 পূৰণ 5 কৰিবই লাগিব তেতিয়াহে আমি ইয়াতে 10 পাম হয়নে 2 পূৰণ 5 আৰু 2 পূৰণ 5 মানে কিমান হ'ব 100 হ'ব এনেকুৱা ধৰণৰ বস্তু 2 পূৰণ 5টো আমি কি কৰিব লাগিব পাবই লাগিব তো ইয়াতে আমাৰ কি হ'ব এই বস্তুটো যেতিয়া দেখুৱাই দিলো এইটো বস্তু নেদেখালেও হয় কিন্তু দেখুৱাই দিছো আৰু যাতে বুজাত সুবিধা হয় বুলি এতিয়া চোৱা 4ৰ পাৱাৰ n মানে আমি এটোক লিখিব পাৰো না 2ৰ পাৱাৰ 2 to the power 2n মানে 2 to the power twice n আমি এটো লিখিব পাৰো এতিয়া 2ৰ পাৱাৰ 2ৰ n n মানে তুমি nৰ জায়গাত যিকোনো ৰাখা তুমি ইয়াতে শূন্য থকা অংক নোপোৱা ঠিক আছে ইয়াৰে এটো এটা সাধাৰণ কথা আৰু 4 to the power n হলে 2ৰ পাৱাৰ স্কয়ার হ'ব তাৰ পাৱাৰ কি হ'ব n হ'ব মানে 2 to the power twice n এটো আসলে তেনেহলে আমি ইয়াতে কি লিখিব পাৰো শূন্যৰে শেষ হয় পৰীক্ষা কৰা আমি ইয়াতে লিখিম যেহেতু 2 to the power twice n not n or উৎপাদক 5 নাই গতিকে আমাক কি কৈছে মান 0 অংকৰে শেষ হয় ন গতিকে ঠিক আছে ইয়াতে লিখা n or কোনো মান গতিকে আমাৰ এইটো n ৰ কোনো মান নাই নহয় গতিকে আমি ইয়াতে লিখিম গতিকে 4ৰ পাৱাৰ n ৰ মান 0 অংকৰে শেষ নহয় পৰীক্ষা কৰিব দিছে আমি পৰীক্ষা কৰি দিছো ইয়াতে কৰি দিলো এতিয়া তোমাক 4ৰ পাৱাৰ n দিছে 6ৰ পাৱাৰ n দিব পাৰে
নে 8ৰ পাৱাৰ n দিব পাৰে আৰু এইটো দিয়া আছে মানে কি ধৰা তোমাৰ এইটো বস্তু 4 পাৱাৰ n মানে কি 2 পূৰণ 2ৰ পাৱাৰ কি হ'ব n হ'ব আৰু 2 পাৱাৰ 2ৰ পাৱাৰ n মানে কি 2 twice n হয়নে এই বস্তুটো নাই নহয় ইয়াতে নহয় 2 পূৰণ 5 নাই নহয় তো নাথাকিলে এইটো বস্তু এনেকুৱা ধৰণেই তেনেহ'লে আমাৰ উদাহৰণ নম্বৰ 5 শেষ কৰিলো আমাৰ এক অনুশীলনী 1.2ৰ প্ৰথম উদাহৰণ আছিল এইটো তাৰ পিছৰ উদাহৰণটোলৈ আহোঁ ইয়াতে উদাহৰণটো চোৱা সমাধানটো ইমান দীঘলকে দিছে ওকে এতিয়া তোমালোকে আগৰ ক্লাছত কি কৰিছিলা লসাগু আৰু গসাগু উলিয়াইছিলা এতিয়া আমি ইয়াতে লসাগু আৰু গসাগুৰ কথা কিছুমান আলোচনা কৰিম ইয়াতে মই দেখুৱাই দিওঁ আমাক যে এই ধৰণে কৈছে আমি এই ধৰণে নকৰি এই তলত কথা দিয়া আছে আমি সেইখিনিহে কৰিব তেতিয়াহ'লে আমি উদাহৰণ নম্বৰ 6ত কি দিছে আমি এইটো চাওঁ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে লসাগু আৰু গসাগু উলিয়াব দিছে চোৱা 6 আৰু 20 মানে আমি আগৰ ক্লাছত কি ধৰণে কৰিছিলো আমি সেই ধৰণে যদি কৰোঁ 6ৰ উৎপাদক কি আছিলে 2 3 20ৰ উৎপাদক কি আছিলে 2 10 গুণে আৰু 2 5 গুণে হয়নে এতেকে কি হ'ব লসাগু কিমান হ'ব কমন কি আছে 2 এটা আহিব পূৰণ আৰু এটা 2 আৰু কি আছে 3 পূৰণ আৰু এটা কি আছে 5 খিনি হ'ব লসাগু আৰু গসাগু যদি কৰিব লাগে গসাগু কৰিব লাগিলে কি আছিলে আৰু কি আছিলে কমনটো আছে এই কমনটো চাব লাগে 2 আৰুতো নাই 20 আৰু 6ৰ গসাগু কিমান হয় 2 আৰু লসাগু কিমান হ'ব লসাগু হ'ব তোমাৰ 4 মানে 4 মানে 12 12 5 গুণে 60 লসাগু 60 আৰু গসাগু 2 কিন্তু আমাৰ উদাহৰণটো যদি চাওঁ সমাধানটোত এটোৱে আহিব দেখুৱাই দিছো বাৰু ক'ত আছে এইটো চোৱা গসাগু কিমান আছে 2 আৰু লসাগু কিমান হ'ব 60 ক'ত গ'ল লসাগুটো এইটো ওপৰটোতে আছে এইটো লসাগু আৰু গসাগু তলৰটোত আছে লসাগু আৰু গসাগু ইয়াতে দিছে কিন্তু আমি এই ধৰণে নকৰি আমি কি কৰিব লাগে অলপ বেলেগ ধৰণে কৰিব লাগে যেনেকৈ আমি এতিয়া ক্লাছ 10ত এই নিয়মটোহে আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া এটা সূত্ৰ আছে এইখিনিতো হ'লেই এইখিনিতো হ'লেই হয়নে গসাগু চোৱা আমাৰ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে ইমানৰ লসাগু আৰু গসাগু উলিওৱা হৈ গ'ল মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে শেষ আমাৰ যিটো আছে নিয়ম আছে আমি সেইটো দি এইটো দি কৰিম ধৰা আমি কি বুলি কৰিম কিতাপত লিখাৰ দৰে যদি কৰোঁ কিতাপতো দীঘলকে দিয়া আছে আমি যদি লওঁ তেনেকুৱা লসাগু অন্য ধৰণে দিমতো এইটো অলপমান কালাৰ বেলেগে দি দিওঁ ন তেনেকুৱা লসাগু কিমান লাগে 6 আৰু 20ৰ পূৰণ গসাগু সমান 6 পূৰণ 20 এইটো হয় তো ইয়াতে লসাগু আমাৰ কি আহিছিলে আমি যদি চাওঁ ধৰা তোমাৰ লসাগু লাগে আৰু গসাগু লাগে এতিয়া আমাৰ লসাগু বা গসাগু আমাৰ ইয়াতে কেনেকুৱা ধৰণৰ কৰিছে আমাৰ এইখিনিলৈকে এইটোতো এনসাৰ হৈ গৈছে হয়নে আমি যে এইখিনি তলত কৰিম এইখিনি আমাৰ কি হ'ব এটা প্ৰুফ হ'ব মানে তোমাৰ ধৰা এইটো সত্য হয় বুলি দুটা সংখ্যাৰ ক্ষেত্ৰতেহে হ'ব এইটো হা ইয়াতে আমাৰ এতিয়া কি হ'ব আমি ইমপ্লাই যদি দিওঁ লসাগু বাদ দিয়া আমাৰ লসাগু উলিয়াব লাগে যেনিবা ন
গসাগু আমি কিমান পাইছিলো 2 সমান 6 পূৰণ 20 ওকে এতিয়া 2 এৰে 6 কাটিলে কিমান বাৰ যায় 3 বাৰ যায় 3 বাৰ গলে ইয়াতে কিমান হ'ব লসাগু 6 আৰু 20 কিমান পাম 2 3 9 6 60 আহিল নে সেইটোৱে তো এনেকুৱা ধৰণে কামটো কৰিব লাগে এইটো এটা নোট হয় হা এইটো এই ধৰণৰ কামটো কৰিব পাৰি আমি অনুশীলনে তেনেকুৱা ধৰণে কৰিব লাগিব চাগে দিয়া থাকে উদাহৰণ নম্বৰ 7 ইয়াতে কি কৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404 গসাগু উলিওৱা ইয়াৰ পৰা সিহঁতৰ লসাগু উলিওৱা ওকে আমি যে ওপৰত কৰি আহিলো সেই সূত্ৰটো ইয়াতে ব্যৱহাৰ কৰে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে প্ৰথমতে 96 কৰা 2 এৰে যায় না 2 4 গুণে 8 2 8 গুণে 16 2 এৰে যাব 2 2 গুণে 4 2 4 গুণে 8 আৰু 2 এৰে যাব 2 গুণে 2 2 2 গুণে 4 2 এৰে যাব 2 6 গুণে 12 আৰু 2 এৰে যাব 3 বাৰ ওকে তাৰপিছত 404 ইয়াক কিহেৰে যায় 2 এৰে 2 বাৰ এইটো 2 বাৰ 2 এৰে এইটো একবাৰ এইটো একবাৰ আৰু নাযায় নগলে ইয়াৰ পৰা ওকে গসাগু উলিয়াব দিছে তেনেহলে গসাগু উলিয়াই তাৰপিছত লসাগু আমি এই যে সূত্ৰটো ললো এই সূত্ৰটোৰ মতে কামটো কৰিব লাগে তেনেহলে আমি ইয়াতে কি লিখিম এতেকে গসাগু কিমান আছিলে 96 আৰু 404 কিমান পাম কমন থাকাটোহে ল'ব লাগিব ন কমন ইয়াতে দুটা 2 আছে ইয়াতে দুটা 2 আছে বাকিটো একো নিমিলে তো বাকি একো নিমিলিলে আমাৰ কি হ'ব তিনটো থৈ দিওঁ ন ইয়াতে এইটো দুটা 2 তো 2 দুগুণে কিমান হ'ব এইটোত 4 গসাগু যদি 4 হয় আৰু আমি আহিম আৰু লসাগু 96,444 গসাগু 96,404 সমান 96 পূৰণ 404 এইটো হয় তেনেহলে আমি ইয়াতে লসাগু উলিয়াব লাগে ওকে লসাগু কিমান আছিলে 96 আৰু 404 পূৰণ গসাগুৰ মান 4 সমান 96 পূৰণ 404 এতিয়া 4 ৰে ইফালে কাটিব পাৰি 4 ৰে 96 কাটা কিমান বাৰ যাব 4 2 গুণে 8 1 থাকিলে 16 4 4 গুণে 16 এতিয়া 24 হৈছে এটুক নাকাটি 404 কাটিলে বেছি ভাল হ'ব মানে পূৰণ কৰাত সুবিধা হ'ব চোৱা আমি যদি এইটো কাটো 4 1 গুণে 4 0 এইটো 4 1 গুণে 4 4 1 গুণেও 4 হৈ গ'ল তাৰপিছত ইয়াতে এতিয়া কি পাম আমি লসাগু 96,404 সমান 96 into 101 হয়নে 101 আমি এইটো কেনেকৈ কৰিম ইয়াৰ এনসাৰটো একদম সহজত আহিব চোৱা কি কৰিব লাগে এতিয়া 96 ৰ লগত আমি যদি 100 যোগ 1 পূৰণ কৰো
নে 100 যোগ 1 হলেও 100 একেই হ'ব হয়নে নাই তেনেহলে আমি এইটোক এই ধৰণে নকৰি আমি কি কৰিম 96 ৰ লগত 100 পূৰণ কৰিম যোগ 96 তেনেহলে এইটো কি হ'ব 96 100 প্লাস 96 মানে কিমান হ'ব 969 ইয়াৰ এইটোৱে হ'ব উত্তৰ তেনেহলে লসাগু কি পালো আমি 9696 আমাৰ এইখিনি লসাগু আৰু গসাগু আছিলে তাৰপিছত আহো পিছৰ উদাহৰণলৈ ইয়াতে কি আছে এইটো চোৱা 9696 ইয়াতে এইটো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰিব লাগিব কাৰণ তিনটা সংখ্যা আছে তিনটা সংখ্যাত কিন্তু এই সূত্ৰটো ব্যৱহাৰ নহয় এই যে সূত্ৰটো আছে ইয়াতে এই সূত্ৰটো কিন্তু তিনটা অংকৰ ক্ষেত্ৰত ব্যৱহাৰ নহয় দুটা অংকৰ ক্ষেত্ৰতহে এইটো প্ৰযোজ্য হ'ব সেইকাৰণে ইয়াতে তোমাক কৈও দিয়া আছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6 72 আৰু 120ৰ গসাগু আৰু লসাগু উলিওৱা ওকে আমি প্ৰথমতে কি লওঁ 6ক আমি জানো 2 3 72ক লোৱা 72ক ল'ব লাগিলে কি ল'ম 2 যাব 2 গুণে 6 গুণে 12 2 যায় 2 1 গুণে 2 2 8 গুণে 16 আৰু 2 যায় 2 9 গুণে 18 3 যায় 3 বাৰ তাৰপিছত 120 120ক কিহেৰে কৰিব লাগে 2 2 6 গুণে 12 2 2 3 গুণে 6 0 2 2 1 গুণে 2 2 5 গুণে 10 3 3 5 গুণে 15 ওকে আমাৰ এতিয়া কমন থাকাটো হ'ব গসাগু কমন নাথাকিলেও বাকিখিনিও ল'ব পাৰি সেইটো হয় লসাগু হয়নে এতিয়া আমি প্ৰথমতে গসাগু লওঁ এতিয়া আমি কেনেকৈ ল'ম এতেকে গসাগু কিমান 6 72 আৰু 120 সমান গসাগুটো হলে কমন ল'ব লাগে কমন কি আছে ইয়াতে 2 আছে ইয়াতে 2 আছে ইয়াতেও 2 আছে ইয়াতে 3 আছে ইয়াতে এটা 3 আছে ইয়াতেও এটা 3 আছে বাকিখিনিতো মিল নাই তেনেহলে কি হ'ব 2 পূৰণ 3 2 3 গুণ 2 পূৰণ 3 সমান কিমান হ'ব 6 হ'ব গসাগু আৰু লসাগু এতিয়া আহা লসাগু 6 72 আৰু 120 কিমান হ'ব প্ৰথমতে 2 3 তাতে কমন আছিলে 2 এটা লৈ আহা পূৰণ এইটো এটা 2 গুচি গ'ল মানে এই প্ৰথমটো হৈ গ'ল তাৰপিছত এই 3টো এতিয়া মুছি দিওঁ বৰ্তমান ইয়াৰ এতিয়া কাম আহি পৰা নাই মানে এটা 2 এইটো কাটা গ'ল এইটো হৈ গ'ল তাৰপিছত ইয়াতে দুটা 2 আছে তো দুটা 2ৰ দুটা 2 আহিব তেনেহলে ইয়াতে কি হ'ব 2 পূৰণ 2 পূৰণ আৰু কি আহিব এতিয়া ইয়াতে এটা 3 আছে ইয়াতেও এটা 3 আছে ইয়াতেও এটা 3 আছে তাৰে এটা 3 আহিব ওকে 3 পূৰণ এটা 3 ৰৈ গৈছে নহয় এইটো 3 ৰৈ গৈছে তেনেহলে এইটোও গুচি আহিব আৰু এইটো 5 ৰৈ গৈছে 5টোও গুচি আহিব 3 আৰু 5 আহিব আছে 3 পূৰণ 5 তেতিয়া কিমান হ'ব এইটো 2 গুণ 4 গুণে 8 হয়নে 3 3 গুণে 9 8 পূৰণ 9 পূৰণ 5 8 5 গুণে কিমান হয় 40 পূৰণ 9 40 9 গুণ হলে 4 9 গুণে 36 360 হ'ব 4 9 গুণে 36 আৰু 300 কিমান 60 খিনি আছিলে ইয়াতে উৎপাদকীকৰণ পদ্ধতিৰে লসাগু আৰু গসাগু উলিয়ালো
গসাগু পালো 6, লসাগু পালো 360। ইয়াতে চেক কৰা, এইটো চোৱা, লসাগু কিমান পালো 360 আৰু গসাগু ক'ত আছে, গসাগু এইটো গসাগু কিমান পাইছো 6, গসাগু পালো 6 আৰু লসাগু পালো 360। তোমাৰ সন্মুখতে আছে মন্তব্য, ইয়াতে কি কৈছে মন্তব্য কৰিছে, চোৱা তলত মন্তব্য কৰা আছে যে তিনিটা সংখ্যাৰ গুণফল সিহঁতৰ লসাগু আৰু গসাগুৰ সমান নহবও পাৰে, তাৰমানে কেতিয়া হ'ব বুলি কৈছে, এইটো লাইন মন কৰা, হ'ব হোৱাটো কিন্তু নহবও পাৰে, সেইকাৰণে কৈছে নহবও পাৰে, সেইকাৰণে মন্তব্য দিছে যে দুটা সংখ্যাটো থাকিলে, তিনিটা সংখ্যা থাকিলে নহবও পাৰে, হ'ব যেতিয়া নেকি সংখ্যাটো মৌলিক সংখ্যা হ'ব গোটেইকেইটা, ধৰা তোমাৰ 2, 3, 5, ঠিক আছে, 3, 5, 7 এনেকুৱা, 3, 5, 9 থাকিলে নহব, ঠিক আছে, 3, 5, 9 থাকিলে লসাগু বেলেগ হৈ যাব, গসাগু বেলেগ হৈ যাব আৰু তিনিটা সংখ্যাৰ পূৰণফলটো বেলেগ হৈ যাব। তো ইয়াৰে এইখিনি আছিলে, আমি এতিয়া নেক্সট ভিডিঅ'ত অনুশীলনী 1.2 আলোচনা কৰিম।